আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ 94.4% নম্বৰ এলিজা সুলতানাৰ। শিক্ষক ইদ্ৰিছ আলীৰ কন্যা এলিজা উজলিল HS পৰীক্ষাত। লক্ষ্য যেতিয়া স্থিৰ, কোনো বাধাই হ'ব নোৱাৰে সফলতাৰ প্ৰাচীৰ, প্ৰমাণ কৰিলে মেধাৱী এলিজাই। ৰিজাল্টক আমি বহুত সুখী হৈছোঁ। আমি বঙালমৰা একাডেমি পৰিয়ালে তাই মেট্ৰিকতো আমাৰ ইয়াতে পঢ়িছিলে, তেতিয়া ভাল ৰিজাল্ট স্কুলৰ ভিতৰত শীৰ্ষস্থান পাইছিলে আমাৰ বিদ্যালয়খনৰ পৰা। আৰু তাৰপিছতে এইখন স্কুলতে পঢ়িম বুলি তাই সিদ্ধান্ত কৰিছিলে আৰু সেইমতে পঢ়িলে। আৰু আমি শিক্ষকসকলেও তাইক আমি সংগ দিলোঁ, একেলগ হৈ আমি যুঁজ দি এলিজা আমাৰ লগত আমাৰ কথা মানিলে, পঢ়িলে আৰু ধ্যান দিলে। আৰু সেইমতে তাই আজি ফলাফল লাভ কৰিছে, যিটো আমি একাডেমি পৰিয়ালে অত্যন্ত সুখী হৈছোঁ। লখিমপুৰৰ মেধাৱী ছাত্ৰী এলিজাই অসমীয়াত 92, ৰাজনীতি বিজ্ঞানত 99, স্বদেশ অধ্যয়নত 99, ভূগোলত 94, শিক্ষাতত্বত 94 আৰু ইংৰাজীত 88 নম্বৰ লাভ কৰি সৰ্বমুঠ 472 নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। এলিজা সুলতানা বেগম, যেহেতু আজি HSৰ ৰিজাল্ট দিছে আৰু মোৰ পাৰ্চেণ্টেজ হৈছে 94.4। ভাল ৰিজাল্ট হ'ব বুলি আশা এটা আছিলে আৰু 94.4 হৈছে, তেতিয়া ভালেই হৈছে আৰু আশা কৰা ধৰণেই হৈছে। পঢ়াটো তেনেকৈ টাইম টেবল নাছিলে আৰু মন গ'লে পঢ়োঁ আৰু যিখিনি পঢ়োঁ ভালকৈ পঢ়োঁ, মন দি পঢ়োঁ আৰু তেনেকৈ হৈছে। স্কুলৰ পৰাতো যথেষ্ট সহায় পাইছোঁ। স্কুলখনত পঢ়াইছে ভালকৈ, গোটেই বছৰটো ধুনীয়াকৈ পঢ়াইছে আৰু ছাৰসকলে আমাক ইণ্ডিভিজুৱেলি গাইড কৰিছে। আমাক ঘৰতো খবৰ লৈছে, কিমানটো পঢ়া হৈছে নে নাই, কিমানটো বাকী আছে। প্ৰত্যেকটো সময়তে আমাৰ লগত কণ্টেক্টত থাকে আৰু খা খবৰ লয়। ইয়াৰ পৰাই মেট্ৰিক দিছিলোঁ আৰু 6ৰ পৰাই ইয়াতে পঢ়ি আছোঁ। মেট্ৰিকত 90.16 হৈছিলে। এতিয়া ইণ্টিগ্ৰেটেড BA, BEd নহ'লে BA MA দুটাৰ পৰা এটা কৰি এণ্ট্ৰেঞ্চ দি আছোঁ, যিটোত পাওঁ সেইটোৱে পঢ়িম আৰু। বঙালমৰাৰ দৌলতপুৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক ইদ্ৰিছ আলীৰ কন্যা এলিজাই সপোন পুহি ৰাখিছে ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ। এলিজাৰ ফলাফলক লৈ উৎফুল্লিত হৈ পৰিছে একাডেমিক কৰ্তৃপক্ষ। আৰু এই সুযোগতে তাইৰ ভৱিষ্যতে যাতে এগৰাকী ভাল মানুহ হিচাপে আৰু তাই যিটো দিশত আগবাঢ়ি যাব বিচাৰিছে যাতে আগবাঢ়ি যাব পাৰে, আমি সেই তাইক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি এলিজাৰ ফলাফলক লৈ পেলাই যথেষ্ট আনন্দ ভোগ কৰিছোঁ। বিশেষকৈ মই এই বিষয়টোত ইংৰাজী শিক্ষাদান কৰোঁ, ইংৰাজী বিষয়ত, আৰু লগতে আমাৰ MD ছাৰো আছে। আমি বহুখিনি ক্লাছৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোত আমি নীৰৱতা ৰক্ষা কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে অত্যন্ত গভীৰ ধ্যানেৰে আমাৰ কথাবিলাক শুনে। Especially in running classes when teacher is being told to the students about any matter, then students' attractive mind is very essential thing, and yet our institution it is completely followed. So their result, Eliza Begum and the other students' result is hopeful now. So we feel proud at this moment of time, and every moment of time we are feeling enjoyful scenario. লখিমপুৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, টাইম 8।